মানে আজি খিচিৰি বনালো আকৌ দেই। এফালে মইনা বইল ডিম দি দিছো আৰু এফালে সালাড আছে, মই আচাৰ লৈছো। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ। আপোনালোক সকলো ভালে আছেনে? মোৰো ভাল। এইফালে দেখিছেনে ৰাতিপুৱাই মানে একদম পূৰা কামত লাগি গ'লোঁ আৰু ভাবি কি কৰিম বুলি, বতৰো ঠাণ্ডা, কিনো কৰিম বুলি মানে ফুলৰ ডালকে কাটিছোঁ আৰু আগতে কাটি থোৱা আছিলে, কাটিলোঁ আৰু ধুনীয়াকৈ পোখা মেলিছে দেখিছেনে। আৰু কিয় কাটিছোঁ মই কৈ আছোঁ, ফুলগছটো কাটিব মন নাযায় নহয় বাৰু ধুনীয়াকৈ যদি হয়, কিন্তু ফুলজোপা দেখিছেনে মানে পাতৰ এটা কালাৰ আহে, এজোপা মালা ফুল বুলি কোৱা হয়। সৰু সৰুকৈ মালাডালৰ নিচিনা এপাহ ফুল লাগে আৰু অলপ যেতিয়া কাটি দিয়া হয় যেতিয়া জোপোহা হয় ন, পোখা মেলে, সেইটো কাৰণে মই কাটি দিছোঁ। কাৰণ বেছি ওখ হ'লেও ভাল নালাগে হয় নহয়, ধুনীয়া এটা শ্বেপত যদি ৰখা হয় তেতিয়া বহুত বেছি ভাল লাগে। আৰু ধুনীয়াকৈ মই ডালখিনি কাটি লৈছোঁ আৰু ফুলগছ ৰুই ভাল পাওঁ, কাটিব মন নাযায়, কিন্তু নাকাটিলেও নহয়। আৰু কিয় কাটিছোঁ আপোনালোকক কৈয়ে চোৱা হওক, ভিডিঅ'টো যোগেদি আপোনালোকে গম পাব। এইটো আমাৰ দীঘল ঘৰৰ পদূলিটো আৰু বহুত দীঘল দেখিছেনে। মই ভাবিলোঁ কি আধালৈকে যদি জেওৰা কাষে মানে ফুলবিলাক ৰুই দিয়া হয় বহুত বেছি ভাল লাগে ন। আৰু ফুলগছ ৰুই মই বহুত ভাল পাওঁ। এইফালে দেখিছেনে ডালবোৰ যে উঘালি আছোঁ, এইবোৰ মানে আগতে ৰোৱা আছিলে, একেখিনিয়ে ৰুইছিলোঁ। যিহেতু তেতিয়া মানে বহুত ৰ'দ দি আছিলে আৰু ৰ'দৰ কাৰণে কিছুমান মানে মৰি গ'ল আৰু মাজে কিছুমান জিৰি আছে। ইয়াত দেখিছেনে মানে মুৰ্গীবিলাকে একদম খুচৰি পেলাইছে। ইয়াতে মানে গোবৰ সাৰ দি থোৱা আছে আৰু অলপ পানীও দিছিলোঁ, অলপ মানে জিৰিছে দেখিছেনে, সৰু সৰু পোখা মেলিছে। এইখিনি ৰাখি দিছোঁ, অলপ মাটি চপাই দিছোঁ এইবিলাক। আৰু য'ত মানে মৰি গৈছে তাতে ভাবিলোঁ অকণকৈ ৰুই দিওঁ। দুটা ছাইডে ৰোৱা আছে আৰু দুটা ছাইডে মাজে মৰিছে, কিন্তু কিছুমান জিৰিছে। যেতিয়া নেকি হ'ব মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। আৰু জেওৰা কাষৰ দুটা ছাইডত মোৰ মানে ফুলগছ উঠাবলৈ বহুত আগৰ পৰা ইচ্ছা আছে আৰু বহুতখিনি কষ্ট কৰিছোঁ, যথেষ্ট। কিমান কি হয় নাজানো, কিন্তু মাজে জিৰিছে। এইফালে ফাইনেলি মোৰ ৰুই হৈ গ'ল দেখিছেনে। এই ছাইডটো মালা ফুলেই হ'ব আৰু এইটো ছাইডে মানে হেজ ফুল আছে আৰু মালা ফুল দি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বচোন বাৰু। এইবোৰ বতৰ দেখিছেনে, মানে ঠাণ্ডা বতৰ আৰু যিহেতু গা পা ধুই এতিয়া আজৰি হৈ ধূপ চাকি জ্বলাই লৈছোঁ আৰু ধূনা দিছোঁ। মই ধূনা গোন্ধটো বহুত বেছি ভাল পাওঁ, যিহেতু মইনাৰ পৰীক্ষা আছে সেইটো কাৰণে লৰালৰি কৰিছোঁ। ফাইনেলি সকলোখিনি কৰি আজৰি হৈ আৰু এতিয়া আমি ভাত খাব লৈছোঁ। ভাত মানে আজি খিচিৰি বনালো আকৌ দেই। এফালে মইনা বইল ডিম দি দিছোঁ আৰু এফালে সালাড আছে, মই আচাৰ লৈছোঁ জলকীয়া। মই মানে বইল ডিমটো খাই ইমান ভাল নাপাওঁ, আমলেটটো খাওঁ। যিহেতু এতিয়া মইনাৰ এক্সাম আছে সেইটো কাৰণে লৰালৰি হৈছে আৰু সেইটো কাৰণে মানে চিম্পুলকৈ এনেকৈ বনাই দিছোঁ। আৰু এতিয়া আমি খাই থাকোঁ ন। বাই বাই।